স্ক্ৰীণত লগাই দিয়া ফটোখনৰ মানুহজনক হয়তো অসমবাসীক চিনাকি কৰি দিয়াৰ দৰকাৰ নাই। এদিন এইখন অসমৰ মানুহে এখেতক ধ্বংস কৰি দিয়াৰ ষড়যন্ত্ৰ ৰচিছিল। অসমৰ এখন গাঁৱত এনেকৈ কাণত ধৰাই আঁঠু কাঢ়িবলৈ বাধ্য কৰাইছিল আৰু অসমৰ জনসাধাৰণৰ সন্মুখত লজ্জিত কৰাইছিল। তাৰ পিছতো এই মানুহজন ভাগি পৰা নাই, কেতিয়াও হাৰ মনা নাই। আৰু আজি সকলোৱে দেখিছে আপোনাৰ কৰ্ম আৰু ধৰ্ম। আজি তেনেই অসমতে বানৰ হাতত ধ্বংস হ'বলৈ লোৱা শ শ লোকৰ ভৰসাৰ থল হৈ পৰিছে এখেত। সামাজিক মাধ্যমত বানপীড়িতৰ বাবে সাহায্য বিচাৰি প্ৰথম আন্দোলন আৰম্ভ কৰিছিল, যি আন্দোলনত এতিয়া হাজাৰ হাজাৰ মানুহে অংশগ্ৰহণ কৰিছে। বহুত বহুত ধন্যবাদ পংকজ পাঠক ডাঙৰীয়া। এনেকৈ আগুৱাই যাওক, দুখীয়া সাধাৰণ মানুহৰ ওচৰত সদায় থিয় হওক। এদিন নহয় এদিন সেইসকলে বুজিব, যিসকলে আপোনাক এদিন এনেকৈ কাণত ধৰাই আঁঠু কৰাবলৈ বাধ্য কৰাইছিল আৰু ফটো লৈছিল, ছ'চিয়েল মিডিয়াত আপলোড কৰিছিল। সেইসকলে এদিন বুজিব আচলতে পংকজ পাঠক কোন হয়। জয় অসম, জয় জুবিন দা।